চাকৰিৰ পিছত দৌৰি আছে নেকি? আপুনি চাকৰি বিচাৰি হাবাথুৰি খাইছে নেকি? যদি আপুনি চাকৰিৰ পিছত দৌৰি আছে, যদি আপুনি চাকৰি বিচাৰি হাবাথুৰি খাইছে, তেতিয়াহ'লে আপুনি ভুল কৰিছে। আপুনি চাইফুদ্দিন হওক, জাগ্ৰাৰ চাইফুদ্দিনৰ আদৰ্শ লওক। মই এখন বিশেষ খেতিপথাৰত উপস্থিত আছোঁ, যিখন খেতিপথাৰ প্ৰায় 20 বিঘা মাটি সামৰি তৈয়াৰ কৰা হৈছে। নলবাৰী জিলাৰ জাগ্ৰাৰ চাইফুদ্দিন আহমেদ নামৰ এজন উচ্চ শিক্ষিত যুৱকে নিজৰ প্ৰচেষ্টাত গঢ় দিছে এখন কৃষিপথাৰ। প্ৰতিমাহে প্ৰায় 50,000 টকা উপাৰ্জন কৰি এক প্ৰকাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে। আপুনি মাহত 50,000 টকা ইনকাম কৰি আছে প্ৰতি মাহে। আপুনি কেনেকৈ সম্ভৱ হ'ল আৰু কিয় আপুনি কৃষি কৰ্মক জীৱিকা হিচাপে বাছি ল'লে? মই চালোঁ বাকীবিলাক কাম কৰি মোৰ ভাল নালাগে। সৰুৰ পৰাই মোৰ কৃষি কাৰ্যত বিৰাট মনোযোগ, সেয়ে মই খেতিটোৱে মোৰ জীৱিকা বুলি বাছি ল'লোঁ। এইবাৰ কি কি খেতি লগাইছে? আৰু এইবাৰ ফুলকবি, ব্ৰকলি, বন্ধাকবি, ওলকবি, বিলাহী, তিয়ঁহ, সৰিয়হ, মাকেও লগাইছোঁ। কেতিয়াৰ পৰা কৃষি কৰ্মৰ লগত জড়িত আপুনি? মই ক্লাছ 9-10ৰ পৰা জড়িত হৈ আছোঁ। প্ৰতি বছৰে কি কি খেতি কৰে আৰু কেনেকৈ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয় আপোনাৰ? আৰম্ভণি মানে মোৰ মোটামুটি আপোনাৰ ধান খেতি চলি থাকে। ধান খেতিৰ পিছে পিছে ৰবি শস্যৰ খেতি আৰম্ভণি হয়। তেনেকৈ চলি আছে আৰু ৰবি শস্যত প্ৰায় চ'ত বহাগলৈ ৰবি শস্য চলি থাকে। তাৰপিছত আকৌ ধান খেতি আৰম্ভণি হয়। ওখ ঠাইবিলাকত আকৌ ভেজিটেবল থাকে, তিয়ঁহ, খেচ, জিকা, কোমোৰা, এইবিলাক বাৰিষা থাকে ওখ ঠাইবিলাকত। কিবা সহায় পাইছেনে নাই আপুনি? চৰকাৰৰ পৰা সহায় পাইছোঁ, নিশ্চয় পাইছোঁ। কি সহায় পাইছে? শলাগ ল'ব লাগিব। কেনেকুৱা সহায় পাইছে? দিয়াৰ ভিতৰত নোপোৱা নাই। হণ্ডা মেচিন, স্পেয়াৰ, পানী দিয়া জাৰি, হুইল, PM কিষাণ পাইছোঁ। সাৰো আপোনাৰ অৰ্গেনিক সাৰো আমি ইউজ কৰোঁ খেতিত, বিভাগৰ পৰা দিয়া। লগতে আমাৰ যিটো এক্সটেনশ্যন অফিচাৰ শংকৰ দত্ত তেখেত আৰু VLEWAE তেখেত ইয়াছিন আলী যথেষ্ট লাগি থাকে আমাৰ লগত, যথেষ্ট ওতঃপ্ৰোতভাৱে লাগি থাকে। কিমানজনীয়া পৰিয়াল? আপোনাৰ পৰিয়াল কিমানজন? মোৰ পৰিয়াল মই অকলে, মোৰ ভাইটি এটা আছে ঘৰত নাথাকে। মই অকলে আৰু মোৰ মিছেছ, মাইনা 3জনী আৰু মোৰ দেউতা মা। পৰিয়ালটো চলাই আছে আপুনি? সুন্দৰ। কেতিয়াবা খেতি কৰা বুলি কোনোবাই তাচ্ছিল্য কৰে নেকি? মই নাভাবোঁ, মই পিছফালে কোনোদিনে নাচাওঁ। কয় কোনোবাই কয় ইমান কষ্ট কিয় কৰিব লাগে। মই অফিচাৰৰ ল'ৰাৰ লগত চেলেঞ্জ দি মই চলিব বিচাৰোঁ। মিনিষ্টাৰৰ ল'ৰাজনে যেনেকৈ চলে মই ঠিক সেনেকৈ চলিব বিচাৰোঁ, মোৰ শক্তিৰে, দেহাৰে। পিছফালে মই নাচাওঁ কোনোদিন। মানে আপুনি ফিউচাৰ কি পৰিকল্পনা আছে কৃষিক লৈ? চলি থাকিম। কৃষি ক্ষেত্ৰত মই কোনোদিন পিছফালে নাহোঁ, আগুৱাই গৈ থাকিম। কিমান পাৰোঁ চাওঁ। ইয়াতকৈ অত্যাধুনিক প্ৰচেষ্টাবিলাক চলি আছে, মই ৰিচাৰ্চ কৰি আছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত মোৰ ৰিচাৰ্চ হৈ থাকে। চেষ্টা কৰি আছোঁ আৰু ইয়াতকৈ ডেভেলপ কৰা। কিমান নিবনুৱাই কাম কৰে প্ৰতিদিনে? প্ৰায় 8-10টা থাকে। মই বুৰ্বক বুলি কওঁ। এইকাৰণে কওঁ যে আমাৰ অসমীয়াক বাদে বাকী জাতিবিলাকক চাব লাগে, কিমান কষ্ট কৰি ধন উপাৰ্জন কৰি আছে। যিবিলাক মানুহে হাজিৰা কৰি সামান্য খেতি কৰি লাখ লাখ টকাৰে মাটি কিনি আছে, কিন্তু আমাৰ অসমীয়া মানুহে নোৱাৰাৰ কাৰণ আমাক অসমীয়াক ফকতীয়াকৈ পইচা উপাৰ্জন লাগে, ফকতীয়া উপাৰ্জন লাগে। মই সেইবিলাক নাভাবোঁ, মোক কষ্ট কৰি পইচা লাগে।